Hello my dear students. তোমালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজীৰ প্ৰশ্নকাকত আমি ইয়াত হাতত লৈছোঁ। আজি 16 ফেব্ৰুৱাৰী 2026 ত ইংৰাজী পৰীক্ষা অনুষ্ঠিত হয়। মোৰ হাতত ডি সিৰিজৰ কোৱেশ্চন পেপাৰ দিয়া আছে। এই প্ৰশ্নকাকতত এমসিকিউ মানে যিখিনি 45 টা এমসিকিউ আছে তাৰে কোনটো শুদ্ধ হয় আজি তাকে আমি আলোচনা কৰিম আৰু আজিৰ ভিডিও চালে তোমালোক গম পাবা যে এই 45 এমসিকিউ তোমালোকে কিমান নম্বৰ পাবা। গতিকে আহাচোন বাৰু আজি আমি পুনপটিকৈ প্ৰশ্নোত্তৰ সমূহ আলোচনা কৰি লম। ডি সিৰিজৰ কোৱেশ্চন নম্বৰ 1 to 45 ৰ 1 to 4 এটা আনসিন পেছেজ আছিল। তাৰে কোৱেশ্চন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি, doors and windows for proper ventilation। এইটো মানে এই পেছেজৰ ওপৰত ভিত্তি কৰি দিয়া প্ৰশ্ন আছিল। কোৱেশ্চন নম্বৰ 2 at night we should ইয়াত আমাক দিয়া আছিল have fresh air for breathing। এইটো আমাৰ অপচন যেটো সি দিয়া আছে কোৱেশ্চন নম্বৰ 2 হেয়া শুদ্ধ উত্তৰ হয়। কোৱেশ্চন নম্বৰ 3 for fresh air inside the room we should ইয়াত অপচন যেটো বি দিয়া আছে keep the windows open। আমি খিৰিকীসমূহ খোলা ৰাখিব লাগে। অপচন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হয়। কোৱেশ্চন নম্বৰ 4 read the following statement and choose the correct answer। ইয়াতে statement 1 and 2 দিয়া আছিল। এই প্ৰশ্নৰো 4 নম্বৰ প্ৰশ্নৰ বি যেটো বিকল্প দিয়া আছে statement 1 is false and statement 2 is true। এইটো আমাৰ শুদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো। Question number 5 Ozibel was a dash fellow। ইয়াত আমাৰ কিতাপৰ পৰা পোনপটীয়াকৈ দিয়া আছে fat and sloppy। অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। আৰু আমি সদায় মন কৰিব লাগে যেটো মোক অৰ দিয়া থাকে তেতিয়াও আমাৰ একেটা বিকল্প হ'ব। তাৰ মানে ইয়াত আমাৰ কি হ'ব অপচন বি যেটো দিয়া আছে অৰ where was the safe in shoot over grains। ইয়াত আমাৰ কি হ'ব অপচন বি টো এই শুদ্ধ উত্তৰ হয়। অৰ প্ৰশ্ন সদায় মেইন প্ৰশ্নৰ লগতে একে বিকল্প থাকিব। What is the meaning of the word slender? এটো কুৰকৰ পৰা দিয়া আছিল। ইয়াৰ অৰ্থটো হৈছে slim। ইয়াৰ বিকল্প যদি দিয়া আছে choose the most suitable antonym of the word hinder। hinder মানে obstacle বুলি কওঁ আমি বাধা প্ৰতিবন্ধক। গতিকে তাৰ এন্টোনিম মানে বিপৰীত অৰ্থ বুজোৱা শব্দ। গতিকে তাৰ বিপৰীত হ'ব facilitate। প্ৰতিবন্ধকৰ বিপৰীত হ'ব এতে facilitate। অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। Question number 7 there is nobody here who is a child। who said this? It madam writes the bus। এতে ভালিয়ে এই কথাখিনি কৈছিল there is nobody here who is a child। Question number 8 what emotion dominates Amanda's thought throughout the poem Amanda। ইয়াত আমাৰ কি দিয়া আছিল যিখিনি চাৰিটা বিকল্প দিয়া আছিল desire for escape। অপচন বি আমাক যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ হ'ব। Question number 9 based on the details given about Lanceau's house in A Letter to God it can be best described as letter to God যেটো লেন্সৰ ঘৰ আছিল তাক কেনেকৈ আমি বৰ্ণনা কৰিব পাৰো ইয়াতে কি হ'ব solitary অকলশৰীয়া ঘৰ আছিল। লেন্সৰ ঘৰটো একমাত্ৰ ঘৰ আছিল হেই ভেলিত হেই উপত্যকাৰ একমাত্ৰ ঘৰ আছিল। গতিকে solitary বা lonely আমি ক'ব পাৰো। solitary মানে lonely কে অৰ্থ বুজায়। Question number 10 ইয়াতে মেন্ডেলাৰ পৰা দিয়া আছিল লং অফ ফ্ৰীডম the structure they created form the basis of one of the harshest most inhuman societies the world has ever known। what structure is Mandela talking about? Mandela কোনটো স্ট্ৰাকচাৰৰ বিষয়ে কৈ আছিল? এটা শব্দত ক'লে আমি কম যে হেই apartheid policy আৰু ইয়াত শব্দটো বেলেগকৈ দিয়া আছে racial discrimination against the black skin people। কোনে কৰিছিল কামখিনি white skin people এ ব্ল্যাক স্কিন পিপল যেখিনি কলা বৰ্ণৰ মানুহ তেওঁলোকক বৰ্ণ বৈষম্য নীতি যেটো আছিল সেই বিষয়ে মেন্ডেলা এই কথাখিনিৰ জৰিয়তে বুজাব বিচাৰিছিল। Question number 11 in the chapter Kurg the author attitude towards the place and its people। কুৰ্গ নামৰ গল্পটোত যিজন লেখক যিজন বৰ্ণনা কৰিছে তেখেতে কুৰ্গ নামৰ ঠাই প্লেস এন্ড পিপল ইয়াৰ বিষয়ে কি কৈছিল? এর উত্তরটি হবো পজিটিভ এন্ড অ্যাপ্রিসিয়েটিভ।
অপশন বি আমার কারণে শুদ্ধ উত্তর হবে কোশ্চেন নাম্বার 12 the expression stand up in the context of the ball poem means the ball poem stand up এটা শব্দ ব্যবহার করা হয়েছিল সেই শব্দটো কি বুঝাইছিল being resilient মানে আমাৰ জীৱনত ঘাত প্ৰতিঘাত আহিবই তাৰ পিছতো নিজকে সেই পৰিস্থিতি নিজকে সুস্থিৰ কৰি ৰখা বা মনোবল ভাঙি নেপেলোৱা সেইটোৱে আমাক বুজাইছিল এই stand up শব্দৰ জৰিয়তে গতি অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব question number 13 identify the question for which the following sentence is answered question number 13 ইয়াতে আমাৰ অপশন সি যেটো দি আছে হেয়া শুদ্ধ উত্তৰ হ'ব সি আমাক দি আছে why did mother engage the gardener's wife question number 14 which of the following said qualities does the poet attribute to animals এটা অপশন এ হ'ব contented equal and non-acquisitive question number 15 dash is a pattern in the shape of V long walk to freedom of দিছিল several option B আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় question number 16 ইয়াত আমাৰ এই খালি ঠাইখিনি যেটো বিকল্প ইয়াতে এটা আছে চাৰিটা পাঁচটা মান আমাৰ খালি ঠাই দি আছে ইয়াৰ অপশন যেটো ডি আছে হেয়া শুদ্ধ উত্তৰ হ'ব question number 16 option D is the correct answer question number 17 do you know that over 80 crore cups of tea are drunk every day throughout the world Rasbir said এই প্রশ্ন question number 17 or option C আমার শুদ্ধ উত্তর হয় he was quite overwhelmed by the large number of people who drink tea question number 18 stop that slouching and sit up straight ইয়াত কোনটো poetic device use কৰা হৈছে alliteration question number 19 preposition ইয়াত আমাৰ কি হ'ব যেটো বি দি আছে হেয়া শুদ্ধ উত্তৰ হ'ব to with in across এটো হ'ব question number 20 আমাৰ কাষ্ট অফ দ্য ড্ৰাগনৰ পৰা দিয়া আছে মানে ড্ৰাগন দেখাত কেনেকুৱা আছিল he had sharp teeth spikes above and scales beneath এইটো আমাৰ অপশন সি যেটো দিয়া আছে question number 20 সি শুদ্ধ উত্তৰ হ'ব question number 21 what does Amanda wish to be an orphan in Robin Klein's poem Amandar কবিতা Amanda কিয় orphan হ'ব খুজিছিল পিতৃ মাতৃহীন to be free from mother's nagging option আমাৰ কাৰণে এ শুদ্ধ উত্তৰ হ'ব question number 22 question 22 আমাৰ শুদ্ধ উত্তৰ হ'ব materialistic world কবিতাটো যেটো ব্যৱহাৰ কৰা হৈছিল বল প্ৰেম নামৰ কবিতাটিত যেটো in the world of possession এই কথাখিনিৰ দ্বাৰা আসলতে বস্তুবাদী যেটো পৃথিৱী তাকে বুজাইছিল question number 23 ইয়াত আমাৰ correct answer টো হ'ব both A and B are true and R is the correct explanation of A question number 23 option C আমাৰ শুদ্ধ উত্তৰ হয় 24 ইয়াত আমাৰ option D শুদ্ধ উত্তৰ he was making fun of Wally question 25 ইয়াৰ শুদ্ধ উত্তৰ হৈছে option A ইয়াত sentence কিনি হ'ব 3 1 2 4 এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 26 the main contrasting idea suggested in the poem A Tiger in the Zoo is that of confinement and freedom বাকটুক দুটা বস্তু বুজাইছিল এটা আছিল বন্দী অৱস্থা আৰু এটা মুকলি অৱস্থা এই বস্তুটো বুজাবৰ কাৰণে টাইগাৰ ইন দ্য জু নামৰ কবিতাটো উল্লেখ কৰা হৈছে The tiger has velvet like dash as described in the poem A Tiger in the Zoo tiger velvet নিচিনা কি আছিল তাৰ পো question number 28 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option A was আৰু was দুইটা খালি ঠাইতে was আৰু was appropriate হ'ব question number 21 question number 29 এতে suffix right suffix ব্যৱহাৰ কৰিব বিলছে hard শব্দৰ কি হ'ব ইয়াতে ly hardly তাৰ মানে আমাৰ option C শুদ্ধ উত্তৰ হ'ব question number 30 ইয়াতে কুৰ্গৰ পৰা এটা দি আছিল watchful এই শব্দটোৰ এন্টোনিম কি হ'ব এটোৰ বিপৰীত অৰ্থ বুজা শব্দ watchfulৰ বিপৰীত হ'ব ইয়াতে oblivious option C আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় 31 কুৰ্গৰ পৰা দি আছে আমাক ইয়াতে assertion আৰু reason ইয়াতে শুদ্ধ উত্তৰ হ'ব
Option D, both A and R are true, but R is not the correct explanation of A. 32. Choose the reason that justifies the statement about Wali's character from Madam Rides the Bus by Wali Kannan. ইয়াতে আমাৰ question number 32 option D আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। question number 33 ইয়াতে আমাৰ কি দিয়া আছে টি from আসামৰ এটা শব্দ ব্যৱহাৰ স্টাডি এই শব্দটিৰ এন্টোনিম কি হ'ব বিপৰীত অৰ্থ বুজোৱা শব্দ তাৰ বিপৰীত শব্দটো হ'ব উইক অপশন বি শুদ্ধ উত্তৰ হয়। question number 34 টাইগার ইন দ্য জুৰ পৰা দিয়া আছে ইয়াতে assertion and reason here option C যেটো দিয়া আছে both A and R are true but R is not the correct explanation of A ইয়াত আমাৰ C যেটো option দিয়া আছে question number 34 হেয়া শুদ্ধ হয়। question number 35 tail of Castor the dragon দিয়া আছে ইয়াতে কালাৰ কব দিয়া হৈছিল kitten mouse আৰু dog ইয়াৰ শুদ্ধ উত্তৰ হ'ব option D ink black color আছিল blink gray color আছিল এটো mouse আছিল আৰু mustard yellow color আছিল এটা dog আছিল ink to কি আছিল kitten। 36 direct speech কৰিব লাগে indirect দিয়া আছে আর 36 এর आंसर হ'ব option A she said to me do you read novels। question number 37 ইয়াতে she is proud of her beauty এই বাক্যটি আমি যদি অন্য ধৰণে লিখো proud of আমি নতুনকৈ কেনেকৈ লিখিব পাৰিম she prides herself on her beauty। question number 37 option A is the correct answer। question number 38 you shall obey my orders the underlined model is used to imply এই shall শব্দটো কি বুজাইছে ইয়াতে কমান্ড বুজাইছে option D শুদ্ধ উত্তৰ হয়। question number 39 I visited his birthplace this sentence can be replaced by ইয়াত চাৰিটা বিকল্প দিয়া আছিল তাৰে অপশন বি যেটো দিয়া আছে I visited the place where he was born এটো শুদ্ধ উত্তৰ হ'ব। question number 39 option B is the correct answer। he behaved as if he were a madman এই যে আন্ডারলাইন ওয়ার্ড দিয়া আছে এইখিনি কোনটো অ্যাডভার্বিয়াল ক্লজ হয় এটা আছে অ্যাডভার্ব ক্লজ অফ ম্যানার option C question number 40 option C is the correct answer। 41 fill in the blank with the right determiner এতে কি হবে they have spent dash money for her son's wedding এতে কি হবে option B is the correct answer they have spent enough money for her son's wedding। question number 42 ইয়াত আমাক যেটো দি আছে স্টেটমেন্ট বেস আমাৰ মিডনাইট ভিজিটৰ পৰা দি আছে ইয়াৰ শুদ্ধ উত্তৰ দিব option C statement 1 is correct and statement 2 is false। question number 42 option C is the correct answer। question number it or এটা দি আছিল or একে आंसर হ'ব। question number 43 ইয়াত আমাৰ or দি আছে ইয়াত দুইটাতে আমাৰ কি হ'ব B correct answer হ'ব। question number 44 Bill seems to dash Lutkin's talent of dishonesty ইয়াতে option question number 44 option D is the correct answer admire। question number 45 ইয়াতে কি হ'ব Griffin the scientist was always ইয়াতে কি হ'ব option B is the correct answer quick tempered আৰু যদি সেকেন্ড आंसर তাতে কি হ'ব option B এই হ'ব বাৰু তাত বিকল্পটি হ'ব Lutkin's আনসারটো। এইখিনি আছিল প্ৰথম 45টা MCQ ৰ কারেক্ট आंसर আৰু এই সিরিজটি ইতিমধ্যে মই উল্লেখ কৰিছো এটো মোৰ ইয়াতে ডি সিরিজৰ কোৱেশ্চন মই আলোচনা কৰিছো গতিকে বাকি সিরিজ কেইটাৰ লগত তোমালোকে প্ৰশ্নখিনি মিলাই শুদ্ধ উত্তৰটি তোমালোকে কাৰেক্ট কৰি ল'ব পাৰিবা আৰু বাকি যেকেইটা সাবজেক্ট আছে যিখিনি পঢ়িব অনুষ্ঠিত হ'বলগীয়া আছে সেইবিলাকৰ বাবে আমাৰ চেনেলৰ তৰফৰ তোমালোকলৈ জনাইছো অশেষ শুভকামনা। তোমালোকে এটা অনুৰোধ যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন যদি ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু এই ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোক জনাইছো অশেষ ধন্যবাদ।